মাত্ৰ ৪৫ মিনিট সময়ত ২৬ ফুট উচ্চতালৈ উঠিল গুৱাডালুপ নৈখন আৰু তাৰ পিছত এটা কল্পনা কৰিব নোৱাৰা পৰিৱেশ এতিয়ালৈকে প্ৰায় ৪৩ গৰাকী লোকৰ মৃত্যু ঘটিছে হঠাৎ হোৱা এই বানত আৰু সমান্তৰালকৈ এই ৪৩ গৰাকী লোক নিহত হৈছে ইয়াৰ ভিতৰত আছে ১৫টি শিশু সমান্তৰালকৈ প্ৰায় অৰ্ধ শতাধিকমান এতিয়াও নিখোজ হৈ আছে চলিছে উদ্ধাৰ অভিযান মোৰ পিছফালে কেইটামান দৃশ্য আপোনালোকক দেখুৱাইছো এই দৃশ্য আমেৰিকাৰ টেক্সাছৰ এই দৃশ্য কেনেকৈ প্ৰলয় নামিছে কেইখনমান ছবি আসলতে এই গোটেই ঘটনাখিনি বুজাই দিছে এই যিখিনি বানপানীৰ খুদ দেখিছে বা পানীৰ খুদ দেখিছে এয়া মাত্ৰ কেইটামান ক্ষণৰ ভিতৰতে নৈখনে এই ৰূপ লৈছিলে গুৱাডালুপ নৈখন মুহূৰ্তৰ ভিতৰতে এনেকৈ ফেনে ফুটুকাৰে বাঢ়িল যে নৈখন এক প্ৰকাৰ যেন গোটেই অঞ্চলটোলৈ টেক্সাছৰ যি কম জনবসতিৰ অঞ্চল কিন্তু যিখিনি জনবসতি আছে সম্পূৰ্ণৰূপে প্ৰলয় নমাই লৈ আনিলে যিসকল লোকে নৈৰ পাৰত কেম্পিং কৰি আছিলে মুহূৰ্ততে তেওঁলোকক উটুৱাই লৈ গৈছে এতিয়া বহু লোক নিখোজ হৈ আছে উদ্ধাৰ অভিযান চলিছে পূৰ্ণ গতিত প্ৰশাসনে অহৰহ ব্যৱস্থা কৰি আছে দৃশ্য আপোনালোকক দেখুৱাম কেনেকৈ হে ৪৫ মিনিটত ২৬ ফুট উচ্চতালৈ উঠিছিল হে পানী আৰু এয়া যিটো দৃশ্য দেখিছে এই দৃশ্যটো আমেৰিকাৰ এই টেক্সাছৰ এনেকুৱা ধৰণৰ দৃশ্য এতিয়া কেৱল আৰু এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছো সেই ছবিখন যিখন ছবিত স্পষ্টকৈ দেখা গৈছে যে কেনেকৈ ভালদৰে মন কৰক এইখন নদী অৰ্থাৎ পুনৰবাৰ আপোনালোকক দেখাম ভালদৰে মন কৰক ইয়াত যদি পজ কৰি দিও এয়া হৈছে নদীখন পজ কৰি দিছো এইবাবে কিয়নো নৈখন চাওক ইয়াত কোনো পানী নাই সাধাৰণভাৱে এইটো এটা পথ সম্ভৱতঃ দলং এইটো এটা পথ এনেকৈ হয়তো এখন নৈখনৰ মাজৰ এখন দলং আৰু এখন নৈখন বৈ আছে গছ-গছনি দেখা গৈছে স্পষ্টকৈ গছ-গছনি দেখা গৈছে পথটো দেখা গৈছে কিন্তু ভিডিঅটো যদি টাইম ল্যাপছ ভিডিঅটো যদি প্লে কৰি দিয়া যায় পানী আহিছে মুহূৰ্ততে পানী ইয়ালৈকে উঠিছে আৰু তাৰ পিছত পানী কেৱল বাঢ়িছে যিসকল লোক তাত ৰৈ আছিলে তেওঁলোক পিছুৱাই গৈ আছে কিয়নো মুহূৰ্তৰ ভিতৰতে পানী বাঢ়িছিল আৰু এটা টাইম ল্যাপছ ভিডিঅ' এটা আহিছে পোহৰলৈ হয়তো কৰবাত চিচিটিভি লগোৱা আছিলে বা হয়তো তেনেকুৱা হ'ব গাড়ী ডাঙৰ কাঠ বা গছ সকলোখিনি উটুৱাই লৈ আহিছে এই ভিডিঅ'টো আকৌ এবাৰ আপোনালোকক দেখুৱাম এই ভিডিঅ'টো দেখা গৈছে যে কেনেকৈ ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে নৈখন পানী নাই আৰু হঠাৎ পানী আহিছে আৰু পানী কেৱল ওপৰলৈ উঠিছে অৰ্থাৎ নৈখনৰ বক্ষ যেন উফন্দি উঠিছে আৰু তাৰ পিছত নৈখনৰ এই পথ বা এই যি দলংখন আছিলে কোনো চিন মুকাম নোহোৱা হৈ গৈছে দলংখনৰ ওপৰেদি পানীৰ ঢল কেৱল বৈছে আৰু সমান্তৰালকৈ এইবোৰ দৃশ্য পানী উটি আহিছে গছ-গছনি কাঠৰ টুকুৰা বা আৱৰ্জনাৰ পৰা আৰম্ভ কৰি গাড়ী পৰ্যন্ত উটি আহিছে মুঠৰ ওপৰত এক প্ৰকাৰ এয়া প্ৰলয়ৰ দৰে এটা পৰিৱেশ প্ৰলয় নামিছে কেৱল সংহাৰ প্ৰকৃতিৰ শক্তি কিমান প্ৰকৃতি যে কেনেকুৱা এটা ৰূপ ধৰিব পাৰে সেয়া হয়তো ইয়াতকৈ এই ধৰণৰ ছবিতকৈ হয়তো সেইখিনি শক্তি আৰু কোনেও ভালদৰে বুজাব নোৱাৰে এখন দলং আপোনালোকক দেখুৱাম এইখন দলং সাধাৰণতে দলং একোখন নৈখনৰ পৰা বহু ওপৰত বনোৱা থাকে এই দলংখনত ঢৌৱে কুবাই গৈছে এটা সময়ত দলংখন যিখন দলঙৰ আমি দৃশ্য আপোনালোকক দেখুৱাম এই পৰ্যায় পাইছে গৈ যে সেই পানী ওপৰেদি যেন বৈ আহিব ইমান পানী পুনৰবাৰ কৈছো যে ৪৫ মিনিটত ২৬ ফুট উচ্চতালৈ এই পানীৰ কেৱল ধাৰ বৈছে আৰু ৪৫ মিনিটৰ ভিতৰতে এই ২৬ ফুট উচ্চতালৈ উঠা মানে কেনেকুৱা ধৰণৰ এটা ভয়ানক অৱস্থা এতিয়া প্ৰায় ২৭ গৰাকী যুৱতী নিখোজ হৈ আছে তেওঁলোকে সামাৰ কেম্প কৰি আছিল নৈৰ পাৰত সামাৰ কেম্প কৰি থকা অৱস্থাতে নিখোজ হৈ পৰিছে সমান্তৰালকৈ এই ফ্ল্যাশ ফ্লাড বা হঠাৎ অহা এই ধৰণৰ পানীয়ে টছ কৰিছে কাৰ কাউণ্টিত যিমান জনবসতি আছিলে টছ কৰি পেলাইছে চাৰিপিনে ৪৩ গৰাকী লোকৰ মৃত্যু ঘটিছে ইয়াৰ ভিতৰত ১৫টি শিশু আছে আৰু শনিবাৰে এই হঠাৎ এই অঘটনটো ঘটিল হঠাৎ কেৱল পানী আৰু চাৰিপিনে কেৱল পানী নামিবলৈ আৰম্ভ কৰিলে এতিয়া যি তাত টেক্সাছৰ ৰেস্কিউ অপাৰেশ্যন চলিছে উদ্ধাৰ অভিযান চলিছে কিছু অঞ্চল ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যে তাক আকৌ যদি পুনৰ নিৰ্মাণ কৰিব লগা হয় ভালে কিছু সময় লাগিব গছৰ টুকুৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ গছৰ গছ উটি আহিছে অৰ্থাৎ এনেকুৱা এটা পৰিৱেশ যে ঘৰ দুৱাৰ সকলোখিনি টছ কৰিছে আৰু তাত এতিয়া চলিছে উদ্ধাৰ অভিযান যে কোনোবা জীৱিত অৱস্থাত কৰবাত ৰৈ আছে নেকি কিন্তু কিহৰ বাবে হ'ল এনেকুৱা হঠাৎ ৪৫ মিনিটৰ ভিতৰতে ২৬ ফুট উচ্চতালৈ পানী উৰিছে এনেকুৱা হঠাৎ কি ঘটনা হ'ল সেয়া আসলতে আৰু কেইখনমান ছবি আমাৰ হাতত আছে প্ৰথমে এই ছবিকেইটা আপোনালোকক দেখুৱাম এই ছবিখিনি কেনেকৈ তাত দেখা গৈছে স্পষ্টকৈ ইয়াত আসলতে কেৱল এক সংহাৰী ৰূপ দেখা গৈছে কিছু এৰিয়েল ভিডিঅ' লোৱা হৈছে
এৰিয়েল ভিডিঅ' য'ত দেখা গৈছে যে বানপানী আকাশমাৰ্গৰ পৰা লোৱা আৰু বান পৰিস্থিতিৰ পিছৰ এই ভিডিঅ'খিনি য'ত দেখা গৈছে যে কেনেকুৱা কিন্তু কি হ'ল হঠাৎ কিয় এনেকৈ পানী আহিল আচলতে এইখন যি গুৱাডালুপ নৈখন এই গুৱাডালুপ নৈখন হঠাৎ বৰষুণ হৈছিল আৰু কেইবা ঘণ্টা ধৰি বৰষুণ হৈছিল আৰু সেই বৰষুণৰ পাছতে শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা যি বৰষুণ আৰম্ভ হৈছিল আৰু সেয়া যিমানখিনি হ'ব লাগিছিল বৰষুণ তাতকৈ বহু বেছি বৰষুণ আছিল আৰু যাৰ বাবে এই ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ল আৰু গাড়ী মটৰৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ সকলোখিনি উটুৱাই লৈ গৈছে এই বৰষুণে কিন্তু এতিয়ালৈকে সেই গোটেই আশংকা যিটো সেয়া এতিয়ালৈকে আঁতৰা নাই কিয়নো আৰু অধিক বৰষুণ হ'ব পাৰে যিহেতু তাত অকণমান পাহাৰীয়া অঞ্চলো হয় আৰু সেই পাহাৰীয়া অঞ্চলটোত এনেকুৱা এটা অৱস্থা যে এতিয়া আৰু যদি বৰষুণ হয় বিশেষকৈ ছেন এণ্টনিঅ নামৰ অঞ্চলটোত সেয়া বৰষুণ হৈয়ে আছে আৰু সেইবাবে এই যিটো অৱস্থা ফ্লাড ৱাৰ্নিং জাৰি কৰা হৈছে আৰু অধিক ভয়ানক হৈ পৰিছে পৰিস্থিতি আৰু এতিয়া শেহতীয়াকৈ মডাৰেট ফ্লাড ৱাৰ্নিং জাৰি কৰা হৈছে নেশ্যনেল ৱেডাৰ ছাৰ্ভিচৰ ফালৰ পৰা আৰু তেওঁলোকে অহৰহ বৰ্তমানৰ যিটো পৰিস্থিতি সেয়া মনিটৰ কৰি আছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে অহৰহ চলাই আছে উদ্ধাৰ অভিযান আৰু এই যিটো মৃত্যু ঘটা লোকসকল তেওঁলোকৰ কাৰোবাৰ পৰিচয় উদ্ধাৰ হৈছে সম্পূৰ্ণৰূপে কিন্তু পৰিচয় উদ্ধাৰ হোৱা নাই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে নাও ব্যৱহাৰ কৰা হৈছে ড্ৰোন ব্যৱহাৰ কৰা হৈছে নিখোজ হৈ থকা লোকসকলক বিচাৰ খোচাৰ কৰাৰ বাবে আৰু তেনেকৈ এতিয়া চলিছে উদ্ধাৰ অভিযান সম্পূৰ্ণৰূপে এতিয়ালৈকে প্ৰায় 800ৰো অধিক লোকক ৰেস্কিউ কৰা হৈছে তেওঁলোকক সেই বিভীষিকাৰ স্থানৰ পৰা ৰেস্কিউ কৰি তেওঁলোকক লৈ অনা হৈছে কিন্তু স্বাভাৱিকতে অত্যন্ত ভয়ানক এটা দৃশ্য অত্যন্ত ভয়ানক পৰিৱেশ মুঠৰ ওপৰত চাৰিওপিনে কেৱল প্ৰলয় আৰু প্ৰকৃতিৰ তাণ্ডৱ লীলা